নাকি আমি আসলো একচুয়ালি আমি কাম কৰি আহিছো, কাম কৰি আহি গৈছো, বহুতে গম পালো কি গোলাপী বৌ মৰা মৰা বুলি গম পালো। সেইটো কাৰণে আমি আহিলো, আহি যি বৌক চালো, তাৰপিছত বৌ চুইচাইড মানে কি লাইনত শ্বৰ্ট হৈ মৰছে। তাৰপিছত দাদাই বৌ কোনো নাছিল মানুহ, ছাগাল ছাগাল তাগাল গোটেই এককেইটা হৈ আছিলে। তাৰপিছত দাদা আহি 11টা 1:30 মানত আহি চালে, দৰ্জাখন খুলি দিয়ে যে বৌ তাৰমানে ঢুকাই আছে। ঢুকাৰ কাৰণে সেইটো কাৰণে দাদাই চাই যে এনে লাৰি দিয়াৰ পিছত দাদাকো শ্বৰ্ট কৰিলে। শ্বৰ্ট কৰাৰ পিছত বৌ মৰাৰ পিছত পষ্টমৰ্টম কৰি মেথন এতিয়া আমি আমাৰ চিতাত জুই জ্বলে মেথন এতিয়া বৰ্তমান তেওঁক পুৰি দিয়া হৈছে। বয়সটো 40 মান হৈছে, মানে ল'ৰা এজনে ছোৱালী দুজন আৰু বহুত দুখীয়া মানুহ। সেইটো কাৰণে বহুত দুখ লাগিছে আমাৰো। তাৰে কাৰণে আপোনালোকে যদি কিবা সহযোগ যদি আপোনালোকে কৰিব পাৰে কৰিলে বেছি ভাল পাওঁ। আৰু প্লাছ মই এষাৰ কথা কওঁ, ছোৱালী দুজনী বৰপেটাত বিয়া হৈছিলে, ল'ৰা আৰু সেইটো কাৰণে অলপ বহুত দুখ লাগছে, কাৰণ কোনো ঘৰত নাই। সেইটো মোৰ দাদাও কাম মানে পুৱা 6টা মানতে ওলি যায়, 6টাৰ আগতে যায়, 5:30 মানতে ওলি যায় মানে বাইদেউ কোনোবা দিন গা পা ধুৱেও দাদাই যোৱাৰ পিছত, আৰু কোনোবা দিন মানে গাটো বেয়া লাগিলে আৰু বাগাত দিয়ে, আৰু এনে দৰ্জাখন জাপে থৈ বাগাত দিয়ে আৰু দাদাই গুচি যায়। তাৰ পিছত আজি আৰু মানে বাইদেউ দেখাই পোৱা নাই, মানে আমিও ভাবি আছো আজি কিয় বাইদেউ উঠা নাই, দৰ্জাখনো জাপ আছে। আমি আৰু সিমান ভাৱ কৰা নাই, মোৰো এটা বেলেগ টেনচন লাগি আছে, সেইকাৰণে মানে একো মানে আহিবা পৰা নাই। আৰু পিছত ফোন বোলে জীয়েক আহো বোলে ফোন মাৰি আছে, ফোন মাৰি থাকাতে আৰু সেই হ'ল আৰু দাদাক আৰু ক'লা দেউতা মাক ইমান ফোন মাৰি আছো কিয় ফোনটো ৰিচিভ কৰা নাই তেথেন আৰু দেউতাকে কৈছে মায়ে ভাগৱতত গৈছে, যা ভাগৱত গৈছে কিজানি, আৰু ছাগালো আছে, নহ'লে বা ছাগালত তাকে গৈছে, ছাগাল চাৰবা গৈছে সেনেকে কৈছে। কওঁতে আৰু দাদাই আৰু ভাবছে কিয় অহাই নাই, আহো আৰু ফোন কৰি থাকাই, লাষ্টত আৰু দাদাই আহি যে দৰ্জাখন খুলি যে চাই বাইদেউ তাৰমানে বিছনাতে মানে সেই হৈ আছে। দাদাই আৰু মানে ধৰি অইলা পাল্লা, বোলো কি হ'লে গোলাপী তই বোলে ভাগৱতক যায়ে কিয় যা নাই, সেনেকে ক'লাক। কওঁতে আৰু দাদাই আহি দাদাকে চিটকে দিছে, দাদাই চিটকি গৈছে। তাৰপিছত মেইন চুইচটো বন্ধ কৰি দিছে। তাৰপিছত আৰু চবকে মানুহ আমি তাতে গম পাইছো, আৰু আগৰ পৰা যে বাইদেউ এনেকে পৰি আছে আমি একোৱে জানা নাই। টেবুল ফেন এখন বিছনাতে লৈ আছিল, আৰু বিছনাখন আছিল লোহাৰ, কিজানি বডি চডি হৈ গ'ল আৰু গম নাপাওঁ আৰু বিশেষ আৰু পাইছো। আৰু দাদা অহাৰ পিছত গোটেই মানুহগিলা ওলাক, দাদাই আৰু দেখা পাই সিগিৰি মানুহৰ মানে পেহীটোক আৰু মাতলাক, চাহি আমাৰ গোলাপী কি হৈছে সেনেকে কওঁতে আৰু পেহীটো দাউৰি আহিছে, চাই নাইয়ে আৰু সেনে হৈ গ'ল। আৰু তেথেনেহে গম পালো আমি কথাটো, এনে গমেই পোৱা নাছিলো।